হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগ। এয়া মায়ে ৰাতিপুৱা মাছ ওলা এটা ৰখালে আৰু মায়ে মাছ ল'লে। তাৰপিছত আকৌ আবায়ে ক'লে যে আজি মাছ টেঙা দি খাম। সেয়ে মায়ে ক'লে যদিহে মাছ টেঙা দি খায়, ঘৰতে ভোল লাগি আছে, ভোল পাৰি দিয়ক। আৰু আবায়ে এয়া গছৰ বহুত ওপৰত ভোল লাগিছে, আবায়ে ভোলকেইটা পাৰি দিলে। ওচৰতে আকৌ ঢেকীয়া আছিলে আৰু ঢেকীয়া কেইডালমানো বুটলি আনিলোঁ, যিহেতু ঢেকীয়া নহ'লে টেঙা খাই ভাল নালাগে। ভণ্টিক আকৌ মই ক'লোঁ ঘৰটো মোচা আজি তুমিয়ে। সেয়ে ভণ্টিয়ে ঘৰটো ধুনীয়াকৈ মুচিলে। মই আকৌ হাঁহকেইটাক দানা খাবলৈ দিলোঁ। তাৰপিছত যিহেতু ঢেকীয়াখিনি আনিলোঁ, চব শাক পাচলিখিনি গোটেইখিনি আনি মই ঢেকীয়াখিনি চাই চিতি এয়া ভালদৰে মই কুটিলোঁ। আৰু মই আকৌ ঢেকীয়া অকণমান ডাঙৰকৈহে কুটি খাওঁ, যিহেতু সৰুকৈ খালে ভাল নালাগে। আৰু লগতে ভোলকেইটাও কাটি ল'লোঁ। আৰু এনেদৰে ধুনীয়াকৈ ভোলে, ঔটেঙাই আৰু লগতে ঢেকীয়াই এনেদৰে মজাই ল'লোঁ। মজাই লোৱাৰ পিছত ইয়াত গৰম পানী দিলোঁ। গৰম পানী দি যেতিয়া উতল আহিলে, উতল অহাৰ পিছত খাবলৈ ৰেডি হৈ গ'ল। আৰু তাৰপিছত এনেদৰে দুপৰীয়া টেঙা দি এসাঁজ খালোঁ। আবেলি আকৌ এয়া কাপোৰখিনি বাহিৰত আছিলে, কাপোৰখিনি ভৰালোঁ। মায়ে আকৌ এয়া কুকুৰা এটা বাচি আছে, যিহেতু আজি ঘৰত অকণমানকৈ দোৱা এটা কৰাব, সেয়েহে কুকুৰাটো বাচি হ'ল। তাৰপৰা ভাইটিয়ে মাংসখিনি ধুনীয়াকৈ কাটি দিলে আৰু ভণ্টিয়ে এনেদৰে ধুনীয়াকৈ মাংসখিনি বনালে। আৰু এয়া অকণমান জুলীয়াকৈ বনাইছে আৰু লগতে এভাগ এনেদৰে ড্ৰাইকৈও বনাইছে। আৰু ৰাতি ভাত সাঁজ এনেদৰে খাওঁ। আজিলৈ আহোঁ, বাই বাই, গুড নাইট।